খৈৰাবাৰী ইউকো বেংকত গ্ৰাহকৰ ভিৰ, মোদীৰ যাদু। পুনৰ কৃষকৰ বাবে সুখবৰ। ভাৰতৰ অন্যতম প্ৰধানমন্ত্ৰী তথা কৃষকৰ বন্ধু নৰেন্দ্ৰ মোদীয়ে পুনৰ কৃষকৰ মুখত হাঁহি বিৰিঙালে। মঙলবাৰে খৈৰাবাৰী অঞ্চলৰ একমাত্ৰ ইউকো বেংকৰ সন্মুখত পুৱাৰে পৰা দীঘল দীঘল পুৰুষ মহিলাৰ শাৰী দেখা গ'ল। মহিলা আৰু পুৰুষ কৃষকৰ একাউণ্টত হঠাৎ ২,০০০ টকা দিলে মোদী চৰকাৰে। PM কিষাণৰ নামত ২,০০০ টকা লাভ কৰাত উৎফুল্লিত কৃষক সমাজ। পিছে শাৰী পাতি লাইনত থাকিও টকা নাপায় বেজাৰ মানে কালি উভতি যোৱাজনে আকৌ আজি শাৰী পাতিছে। আজিও মোদীয়ে দিয়া টকা ২,০০০ পাবনে নাই সন্দেহ কৰিছে গ্ৰাহক কৃষকে। খৈৰাবাৰী ইউকো বেংকৰ কৰ্মচাৰীয়ে গ্ৰাহকক পৰ্যাপ্ত সেৱা প্ৰদান কৰিব পৰা নাই বুলিও প্ৰশ্ন উঠিছে। কালি গৈছিলোঁ কিমান মানুহ এনেকৈ থাকিলে নিজৰ পইচাকেইটাকে ওলাবা লাইন পতা হ'লে দে আধা ঘণ্টা কালি 4টালৈকে ঘূৰি গৈছোঁ। কালি পোৱা নাই কালি আগতে দি দিম বুলি তাৰপিছত দিয়া নাই। কৃষকৰ কি পইচা সোমাইছে ন? কিমান বোলে? ২,০০০। ২,০০০।